মই পূবালী দত্তই কৈ আছোঁ। মোৰ ঘৰ যোৰহাটত। বৰ্তমান সামাজিক মাধ্যমত মোৰ বিষয়ে নানা বদনাম চলি আছে। মই এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ল'ৰা য়শ কুমাৰ আগৰৱাল, গংগা ট্ৰেডাৰ্ছৰ অনাৰ যিমানখিনিলৈকে মই জানো। তেখেতৰ লগত মোৰ 7-8 বছৰৰ পৰা ভাল বন্ধুত্ব আছিলে। তাৰপিছত আজি 3 মাহমানৰ আগৰ পৰা তেখেতে মোক প্ৰপ'জেল কৰি আছে যে আমি ফিউচাৰত ভালকৈ থাকিম, তোমাক মই বিয়া পাতিম। তো তেনেকেই বস্তুখিনি আৰম্ভ হৈছিলে। আৰু তেখেতে মই নিজৰ প্ৰত্যেকটো কথা তেখেতক কৈছিলোঁ যে মোৰ আগৰ পাষ্ট লাইফত এনেকুৱা হৈ আছে, তেনেকুৱা হৈ আছে। তো সেইখিনি বস্তু মোক অকণমান সময় লাগিব, তাৰ পাছতহে মই ডিচাইড কৰিব পাৰিম। তেখেতেও মোক কৈছিলে যে উপজাচি হয়, হ'ব দিয়া, 6 মাহ পাছত আমি বিয়া পাতিম। এতিয়া বৰ্তমান ময়ো ছেটেল হৈছোঁ, তুমিও ছেটেল হৈ লোৱা, আৰু এতিয়া তোমাৰ সমস্ত ৰেছপনচিবিলিটি মই ল'ম। আজি গংগা ট্ৰেডাৰ্ছৰ যদি অনাৰজনে মোক তেনেকৈ কয় যে হয় ৰেছপনচিবিলিটি লৈছোঁ ছোৱালী এজনী, ময়ো ভালেই পাইছোঁ। আজি যি হ'লেও মাৰোৱাৰী সম্প্ৰদায় হ'লেও মই বিয়া হ'ম, সেইবুলিয়ে মই আছিলোঁ, বিয়া হ'ম তেখেতৰ লগত। ভাল ল'ৰা হয়, ল'ৰাজন আচলতে ভাল, মই তেনেকুৱা ভাবি আছিলোঁ। তাৰপিছত তেখেতে মোক কয় মানে মই যোৰহাটত থাকোঁতে যে ব'লা আমুকত যাওঁ, পাৰ্টি কৰিম, কিবা খাম মেলিম, ব'লা যাওঁ। তেনেকুৱাকৈ তেখেতে মোক বহুত জেগালৈ লৈ গৈছে। তেখেতে তাত পইচা কি দিছে কি নাই মই সেইবিলাক নাজানো। দিছে, আমুক দিছে, তুমি টেনশ্যন নল'বা, মই কৰি আছোঁ চব, তেনেকৈ বুলি কয়। তাৰপিছত এতিয়া মই যিমানটো শুনা পাই আছোঁ, তেখেতে ঘৰৰ পৰা পইচা চুৰ কৰি, সোণৰ বস্তু চুৰ কৰি সেইখিনি কৰিছে। সেইখিনি মই নাজানো। হয়, এদিন মই সুধিছোঁ তেখেতক, যেতিয়া মোক অৰুণাচল যাবলৈ তেখেতে মোক পইচা দিছিলে 1 লাখ টকা এটা মোৰ ওচৰত দিছিলে যে এইটো যোৱা, তুমি ফুৰি আহিবা, এনজয় কৰি আহিবা ফ্ৰেণ্ডৰ লগত। মই তেতিয়া সুধিছোঁ তেখেতক যে তুমি যে মোক পইচাটো দিছা, সেই পইচাটো তোমাৰ নিজৰ হয় নে নহয়? তেতিয়া মোক কৈছে মোৰ নিজৰ পইচা। তেতিয়াহ'লে মই ভাবিছোঁ মোৰ বয়ফ্ৰেণ্ডে দিছে, মই ফুৰি আহোঁ, কি আছেনো ফুৰাত, মই সেই বুলি ভাবিছোঁ। আইফোন দিছিলে, আইফোনটো কিন্তু তেখেতে পইচা ময়ে দিছিলোঁ আচলতে। অলপ দিছিলে পইচা, কিবা এটা দিছিলে পইচা, মই ইমান এতিয়া মনত নাই বৰ্তমান, কিবা এটা দিছিলে। তাৰপিছত মই আইফোনটো লৈছিলোঁ। তাৰপিছত এতিয়া বৰ্তমান সামাজিক মাধ্যমত সেইবিলাকে চলি আছে যে তেখেতে মোক আইফোন দিছে, গাৰ্লফ্ৰেণ্ডৰ কাৰণে পইচা খৰচ কৰিবলৈ সি ঘৰৰ সোণৰ বস্তু বিকিছে। সেইবিলাক বস্তু মই আচলতে নাজানো। এজন সম্ভ্ৰান্ত ঘৰৰ ল'ৰাই সেইখিনি কাম কৰিব বুলি মই আচলতে জনাই নাই। তেখেতৰ ওচৰত আছে চাগে, সেইকাৰণে মোক দিছে, মই তেনেকুৱা ভাবি আছিলোঁ। আৰু মই নাজানো কোনোবা এজন মানুহে মোৰ ৰেছপনচিবিলিটি লৈছে, মোৰো ভাল লাগিছিলে। মোক বিয়া পাতিম বুলি যিহেতু কৈছে, ভালকৈ লাইফটো ষ্টাৰ্ট কৰিম। মই ভবা নাই যে ঘৰৰ পৰা সোণৰ বস্তু লৈ কিবা কৰিব বা তেনেকুৱা কিবা কৰি আছে, কাৰণ মই তেখেতক গংগা ট্ৰেডাৰ্ছৰ অনাৰ বুলি ভাবি আছিলোঁ। বৰ্তমান সামাজিক মাধ্যমত মোৰ বিষয়ে বহুত বেয়াকৈ চলি আছে, মই দেখি আছোঁ। আজি মই দেখিছোঁ যে ছোৱালীজনীয়ে এনেকুৱা কৰিলে, ছোৱালীৰ কাৰণে তেখেতে সোণৰ বস্তু বিকিলে, কিন্তু সেইবিলাক বস্তু আচলতে মই নাজানোৱে। আৰু যিটো দেখিছোঁ তেখেতৰ যিবিলাক সামাজিক মাধ্যমত কিছুমান ভিডিঅ' তেখেতে কৰি আছে, বনাই আছে, বা তেখেতৰ সাক্ষাৎকাৰ লৈ আছে, সেইবিলাক এটা বন্ধ ৰুমৰ ভিতৰত লৈ আছে। বন্ধ ৰুমত সাক্ষাৎকাৰ লৈ তেখেতক সুধি আছে যে আমুক কৰিছানে, তামুক কৰিছানে, ছোৱালীজনীয়ে তোমাক ব্লেকমেইল কৰিছিলা নেকি? কিন্তু মই নিজৰ বয়ফ্ৰেণ্ডক ব্লেকমেইল কৰি মানুহে বস্তু লয় নেকি? মইতো ব্লেকমেইল কৰি তাৰ পৰা একো লোৱা নাই। মোক সি নিজে উপজাচি দিয়ে যে এইটো লোৱা, তুমি ফুৰি আহা, তুমি ধুনীয়াকৈ এনজয় কৰি আহা, যাবা, ভালকৈ থাকিবা, তেখেতে তেনেকেই কয়। আৰু সেই কথাটো চবকে সুধিলেও বা তেখেতৰ ফ্ৰেণ্ড চাৰ্কলক সুধিলেও আপোনালোকে জানিব, বা কল হিষ্ট্ৰী চালেও চাওক, আপোনালোকে গম পাব। মোক সিমানখিনিলৈকে তেখেতে কৈছিলে, মই তোমাৰ ৰেছপনচিবিলিটি লৈছোঁ, তুমি ভালকৈ থাকা, ভালকৈ ধুনীয়াকৈ থাকা, ধুনীয়াকৈ আমি লাইফ এটা ষ্টাৰ্ট কৰিম, মোক সেইবুলি কৈহে তেখেতে আছিলে। এতিয়া বৰ্তমান মই যিটো দেখি আছোঁ, সামাজিক মাধ্যমত মোৰ বিষয়ে বহুত নানা ধৰণৰ কিবা কিবি চলি আছে। মোক যেতিয়া বিয়া পাতিম বুলি কৈছে, সেইটো কাৰণে আজি কোনোবা এজন মানুহে আপোনাক গিফ্ট দিছে বস্তু এটা, মোক তেখেতে গিফ্ট দিছে, মই সুধিম নেকি তুমি যে এইটো চুৰ কৰি আনিছা নে কিবা কৰি আনিছা বুলি? মইতো সোধা নাই, মই কোনোদিন সোধাও নাই। আৰু এদিনে সুধিছোঁ, ইমান পইচা তুমি ক'ত ইনভেষ্ট কৰিছা, যে ইমান পইচা তুমি উৰাই আছা, যে তোমাৰ নিজৰ পইচা নে? মই ইমান ডাঙৰ এটা গংগা ট্ৰেডাৰ্ছৰ অনাৰ হয়, তুমি কি মোৰ ওচৰত পইচা নাই বুলি ভাবিছা নেকি? তেখেতৰ ভাষ্যটো তেনেকুৱা আছিলে। এতিয়া বৰ্তমান সামাজিক মাধ্যমত মই যিটো দেখি আছোঁ যে মোৰ কাৰণে তেখেতে এনেকুৱা কৰিলে, মই
মোক বস্তু গিফ্ট দিবলৈ সুন্দৰী যুৱতীৰ কাৰণে এনেকুৱা কৰিলে মই দেখি আছোঁ, কিন্তু সেইবিলাকত মোৰ কোনো মই এইবিলাক বিষয়ে মানে মই একো নাজানোৱে বৰ্তমান। আৰু আজি যিটো দেখিছোঁ মই মোৰ ইনষ্টা ফেচবুকত ফটো ক'ৰবাত পৰ্টেলত মোৰ ভাগৰ ফটো, মোৰ ফ্ৰেণ্ড চাৰ্কুলৰ ফটো তেনেকৈ লগাই কৈ আছে এনেকৈ এজনী ছোৱালীৰ কাৰণে আমুক কৰিছে তামুক কৰিছে। আপোনালোকৰ ওচৰত কিবা প্ৰুফ আছে নেকি যে মোৰ কাৰণে তেখেতে পইচা তেনেকৈ উৰাইছে বুলি? যদি আপোনালোকৰ ওচৰত একো প্ৰুফ নাই তেতিয়াহ'লে মোৰ বিষয়ে আপোনালোকে তেনেকৈ ছ'চিয়েল মিডিয়াত কেনেকৈ দিব পাৰিছে? আজি তেখেতৰ বাপেক এজন পইচা থকা মানুহ হয়, সম্ভ্ৰান্ত বুলি নকওঁ, পইচা টকাৰ এজন মাৰোৱাৰী মানুহ হয়। তো সেই মানুহজনে ঘৰলৈ নিউজ চেনেল মাতিছে নে কি মাতিছে মই নাজানো, ল'ৰাজনৰ পৰা সাক্ষাৎকাৰ লৈছে। মানে তেখেতৰ পইচা আছে কাৰণেই, তেখেতৰ ইমেজটো ভাল কৰিবৰ কাৰণেই সেইখিনি কৰিছে নেকি? আজি মই এজনী অসমীয়া ছোৱালী হয়, যদিও মই ভাবিছিলোঁ যে মাৰোৱাৰী সম্প্ৰদায়ৰ হ'লেও মানুহজন ভাল, মোৰ ৰেছপনচিবিলিটি লৈছে যেতিয়া ভাল। চব ছোৱালীয়ে বিচাৰিব ন নিজৰ লাইফটো ভাল কৰিবলৈ বা নিজৰ ফিউচাৰটো ভাল হওক বুলি চবেই বিচাৰিব, তেনেকৈ ময়ো বিচাৰিছিলোঁ। আজি যেনেকৈ কিছুমান বস্তু ওলাই আছে মোৰ কাৰণে এনেকুৱা কৰিছে, মোৰ কাৰণে সেনেকুৱা কৰিছে, মানে মোৰ ইমানটো ইমেজ তেখেতলোকে কিয় বেয়া কৰি আছে? যিটো বস্তু মই নাজানোৱে, যে সোণৰ বস্তু চুৰ কৰিছে, বিক্ৰী কৰিছে, কি কৰিছে মই নিজেই নাজানো। মই ভাবোঁ যে তেখেত অনাৰ, তেখেতৰ ওচৰত পইচা আছে, তো মোৰ লাইফটোৰ কাৰণে তেখেতে চিন্তা কৰিছে। সেইকাৰণে মই নিজৰ ভাল পোৱা মানুহজনীৰ ভালকৈ থাকিলে চবেই ভাল পায়, তো সেইটো কাৰণে মই ভাবিছোঁ চাগে মই ভালকৈ থকাটো, হাঁহি ফূৰ্তি কৰি থকাটো তেখেতে বিচাৰিছিলে, সেইকাৰণে চাগে মোৰ কাৰণে সিমানটো তেখেতে কৰি আছে বুলি ভাবিছিলোঁ। আৰু এতিয়া বৰ্তমান মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে সিমানখিনি হৈ যোৱা পাছত এতিয়া সেই মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহঘৰে মই যিমানটো বুজি পাইছোঁ তেখেতলোকে যে মোকে ব্লেম দি আছে, তাৰ এগেইনষ্টত মই এতিয়া কি কৰিব লাগিব? যিমানখিনি মই জানো যে যিমানখিনি মই যিটো সঁচা কথা ক'ব লাগে সেইটো আজি মোৰ নিজৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকক কৈ দিছোঁ যে মোৰ লগত এনেকুৱা হৈছে। তেখেতে মোৰ নিজৰ বিয়া পাতিম বুলি কৈ মোক সিমানখিনি কৰিছে। তাৰপিছত 4 লাখ 5 লাখ টকা মোৰ নামত খৰচ কৰা নাই, য'ত খৰচ কৰিছে তেখেতে পাৰ্টি চাৰ্টি কৰিছে, মোক লৈ গৈছে, মই তাত গৈছোঁ হয়, মই নোযোৱাকৈ থকা নাই। তো সেইখিনি তেখেতে নিজেই ইনভেষ্ট কৰিছে, না মই ধন দাবী কৰি না কিবা লৈছোঁ, না মই তেখেতক ব্লেকমেইল কৰিছোঁ যে মোক পইচা দে, মোক লাগিবই, এনেকুৱা মই একো কোৱা নাই। তেখেতে নিজেই দিছে মোক প্ৰত্যেকটো বস্তু। আৰু সেইবিলাক আচলতে এতিয়া ছ'চিয়েল মিডিয়াত ধৰক ক'বলগীয়া হ'লে মই বাধ্য হৈছোঁ, এতিয়া ক'ব লাগিব মানে কথাখিনি। কেলৈ কি আজি মোৰ ঘৰৰ একমাত্ৰ ছোৱালী হয়, তো মোৰ মা দেউতাৰো সন্মান হানি হৈছে, মোৰো হৈছে এইবিলাক কথাত লাগি। আচলতে মই ভাবিছিলোঁ যে হয় মাৰোৱাৰী সম্প্ৰদায়ৰ হ'লেও চাগে ইমান মোক ভালকৈ ৰাখিছেই, যেতিয়া মোৰ ইমানটো মোক ভালকৈ ৰাখিম বুলি মোক যেতিয়া কৈছেই তেতিয়াহ'লে মোক ভালকৈ ৰাখিব বুলি ভাবিছিলোঁ। আৰু বৰ্তমান এতিয়া মই এইটো বস্তু বুজি পোৱা নাই যে মই মানে কি কৰিলে ভাল হ'ব। মানে মোৰতো অলৰেডি ইমেজটো তেখেতলোকে বেয়া কৰিছে, বৰ্তমান মই কি কৰিব লাগিব? মানহানি হৈছে মোৰ বৰ্তমান। মোৰ মা দেউতাৰ, মোৰ ফ্ৰেণ্ড চাৰ্কল চবেই ভাবিছে যে মোৰ লগত কি হৈ আছে। মই এতিয়া কাকো উত্তৰ দিব পৰা নাই, মানে যে সেই মানুহজনে মোক এনেকৈ প্ৰমিছ কৰিছিলে। হয় মোক প্ৰমিছ কৰিছে, যিটো মই কৈছোঁ সঁচা কৈ আছোঁ, মোক এনেকুৱা প্ৰমিছ কৰিছিলে মোক বিয়া পাতিম বুলি। মোৰ কথা প্ৰত্যেকটো জানে তেখেতে যে মোৰ লগত আগতে পাষ্টত এনেকুৱা হৈ থৈছে, কিবা কিবি হৈ আছিলে। তো প্ৰত্যেকটো কথা জানি তেখেতে মোক কৈছিলে যে আমি ভৱিষ্যতে বিয়া পাতিম, ভালকৈ থাকিম, মই ভালকৈ লাইফ এটা ষ্টাৰ্ট কৰিম, আমি আকৌ আগৰ ধুনীয়াকৈ এটা লাইফ ষ্টাৰ্ট কৰিম বুলি মোক কোৱাৰ কাৰণে মই সিমানখিনি মই কৰিছিলোঁ। আৰু এতিয়া বৰ্তমান মই এইটোৱে ক'ম যে মোৰ ইমানখিনি যে ইমেজ বেয়া হ'ল, তেখেতলোকে মোৰ ইমেজটো ভাল কৰি দিব পাৰিব নে মোৰ কিবা ৰেছপনচিবিলিটি ল'ব পাৰিব? যেতিয়া ইমানখিনি কৰিছে মোক সেইটোৱে লাগে যে মোৰ ৰেছপনচিবিলিটি তেখেতলোকে ল'ব পাৰিব নেকি? কাৰণ ছ'চিয়েল মিডিয়াত ইমানটো ওলাইছে এজনী ছোৱালী, তেখেতলোকে ল'ব পাৰিব নেকি? মোৰ লগতে মোৰ মা দেউতাৰ, মোৰ ফ্ৰেণ্ড চাৰ্কল চবৰে সন্মান হানি কৰিছে। কাৰণ সেই বস্তুটোত কোনো মানুহৰ একো দুখ নাই। তেখেতে নিজেই ক'ৰবাত গৈছে, পইচা ইনভেষ্ট কৰিছে, নিজেই কিবা দিছে, নিজেই কৰি আছে। কোনেওতো তেখেতক কোৱা নাই যে তই দে, তই কৰ বুলি, কোনোদিনাও কোনেও কোৱা নাই। আৰু সেইখিনি বস্তুৰ কাৰণে তেখেতলোকে জগৰীয়া আচলতে।
যদি এতিয়া মোৰ লগত কিবা এটা হৈ যায় তেখেতে জগৰীয়া বুলি মই ভাবিম, কাৰণ এইবিলাক বস্তুৰ পৰা মেণ্টেলি মই বহুত টৰ্চাৰ পাইছোঁ বৰ্তমান। আৰু যিমানখিনি মোৰ ইমেজ বেয়া হৈছে মই যথেষ্টখিনি লাজ পাইছোঁ, কাৰণ মই আচলতে এনেকুৱাও কিবা হ'ব পাৰে বা চুৰ কৰি মানুহে এনেকুৱা কৰিব বা এজন গংগা ট্ৰেডাৰ্ছৰ অনাৰে এইখিনি কাম কৰিব বুলি মই ভবা নাছিলোঁ। সেইখিনি বস্তুৱে এতিয়া বৰ্তমান মই নিজৰ ছ'চিয়েল মিডিয়াত দি দিছোঁ। আৰু মই নাজানো তাৰপিছত বা কি হয় কি কথা মই নাজানো, কিন্তু মোৰ সেইবিলাকত কোনো দুখ নাই। সোণৰ বস্তু চুৰ কৰিছে কি নাই কৰা সেইবিলাক বস্তু মই একো নাজানো। আৰু মই ভাবিছোঁ অনাৰজনে কেতিয়াও বা সেইবিলাক কৰিব বুলি কোনে ভাবে? আজি পাৰ্টি কৰিবলৈ কোনোবাই ইনভাইট কৰিছে, কোনো মানুহে নুসুধে যে আপুনি চুৰ কৰি পইচা আনিছে নে নিজৰ পইচা। আৰু ক'বলৈ গ'লে ইমান ডাঙৰ ফেমিলিৰ ল'ৰা এটাই যে চুৰ কৰিব বুলি কোনেনো ভাবিব? মোক কিবা এটা গিফ্ট দিছে, মই সুধিম নেকি তুমি পইচাটো চুৰ কৰি আনি মোক কিবা গিফ্ট দিছা নে কি কৰি গিফ্ট দিছা? মই সেইবিলাকত মই নাইও আৰু মই সেইবিলাক বিষয়ে একো নাজানো। সিমানটোকে কৈছোঁ মই। আৰু বৰ্তমান আৰু সঁচাকৈ ক'বলৈ গ'লে আচলতে মিডল ক্লাছ ফেমিলিৰ মই ছোৱালী হয়, সেইটো কাৰণে চাগে কিছুমান এনেকুৱা কথা মোৰ ওপৰত চলি আছে। আচলতে তেখেতলোকটো ক'বলৈ গ'লে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ এজনে এতিয়া মোৰ লগত এনেকুৱা কৰি আছে। মই এতিয়া ওচৰত ক'বলৈ বৰ্তমান কোনো নাই যে মই কাৰোবাৰ লগত ডিছকাছ কৰিম কথাটো, মোৰ লগত এনেকুৱা হৈছে, মোৰ লগত এইটো হৈছে বুলি। আজি সেই মানুহজনে মোৰ লগত তেনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ যে পিছত গোটেই বদনামখিনি মোক দিব, সোণৰ বস্তু চুৰ কৰা কিবা কিবি। সেইখিনি বস্তু আচলতে মই নিজেও নাজানো। আজিহে মই গম পাইছোঁ যে এনেকুৱা মোৰ এগেইনষ্টত কিবা কিবি চলি আছে বুলি মই আজিহে গম পাইছোঁ। মোৰ পাষ্ট লাইফক জাজ কৰি পেলাই কিছুমান এনেকুৱাও মই পাইছোঁ কমেণ্ট। মোৰ পাষ্টত কি হৈ থৈছে মই গম পাওঁ, অকল কেনেকৈ কি কৰি মই ছাৰ্ভাইভ কৰিছোঁ মই জানো। সেইবিলাক এগেইনষ্টত কথা কৈ আগৰ পুৰণা কথা খুচৰি এতিয়া এইটো কথা খুচৰি মোৰ বিষয়ে বহুত বেয়াকৈ চলি আছে বৰ্তমান। মই আজিহে গম পাইছোঁ। আৰু মই ক'বলৈ গ'লে মই এইটোৱে বুজি পোৱা নাই বৰ্তমান যে তেখেতে মোৰ লগত এনেকুৱা কৰিছে কিয়, যিটো বস্তু মই একো নাজানো। নিউজ চেনেল কিছুমান আছে, কিছুমান পৰ্টেল আছে, কিছুমান মই দেখি আছোঁ তেখেতলোকে মোৰ লগত এইবিলাক কৰিছে কেলে কি মই নিজেই নাজানো যে সেই মানুহজনে সোণৰ বস্তু চুৰ কৰি মোক কিবা গিফ্ট দিছিলে বা কিবা কৰিছিলে। ঠিক আছে, মোকো বিয়াৰ প্ৰস্তাৱ দিছিলে, মোৰ লাইফটোৰ ৰেছপনচিবিলিটি ল'ম বুলি কৈছিলে। সেইখিনি তেতিয়াহ'লে আপোনালোকে মোক কৰি দিব পাৰিব নেকি? সেইখিনিও আপোনালোকে তেতিয়াহ'লে কৰি দিয়ক। যিহেতুকে আপোনালোকে মোৰ ইমেজটো ইমান বেয়া কৰিছে। চব নিউজ চেনেলক মই কোৱা নাই বা নিউজ পৰ্টেলক চবকে কোৱা নাই, কিছুমানেতো ভালকৈও কৈছে। তো যিখিনিয়ে মোৰ কথা বেয়াকৈ কৈ আছে আপোনালোকে মোৰ ইমেজটো ভাল কৰি দিব পাৰিব নেকি? আপোনালোকে মোৰ বিষয়ে চব কথা জানে নেকি? জানি বুজি কৰিছে নেকি যে ছোৱালীজনী এনেকুৱা, তাই বহুত বেয়া ছোৱালী বা মই কিবা তেনেকুৱা মই আছিলোঁ নেকি? চব কথা নজনাকৈ এজনী ছোৱালীক আপোনালোকে জাজ কৰি ইমান বেয়াকৈ ছ'চিয়েল মিডিয়াত আপোনালোকে কিয় দি আছে? কি ভিত্তিত আপোনালোকে দি আছে? আৰু এতিয়া মই এইটোৱে বিচাৰিম যে মোৰ সম্পূৰ্ণ ৰেছপনচিবিলিটি তেখেতে ল'ব লাগিব, কাৰণ মোৰ ইমানটো ইমেজ বেয়া হৈছে। এতিয়া মোৰ মা দেউতায়ো বহুত লাজ পাইছে। আজি যিহেতু মই মাৰোৱাৰী সম্প্ৰদায়ৰ নহয় চাগে, সেইটো কাৰণে চাগে মোৰ লগত সেইখিনি হৈ আছে। যদি হ'লে তেতিয়াহ'লে চাগে নহ'লে। আৰু বৰ্তমান মই মানে মা দেউতাৰ আগতো মুখখন উলিয়াব পৰা অৱস্থাত নাই, কেলে কি মই মাৰোৱাৰী মানুহ এজনক বিশ্বাস কৰি মই এইখিনি কৰিছিলোঁ। আৰু অসমীয়া ছোৱালী হিচাপে মই যথেষ্টখিনি মই আচলতে লাজ পাইছোঁ এতিয়া বৰ্তমান। ইমান ইমেজ মোৰ বেয়া কৰিব নালাগিছিলে, কাৰণ মই সেইবিলাক মই নাজানোৱেই। সোণৰ বস্তু চুৰ কৰি মানুহে বস্তু গিফ্ট দিয়ে, কিবা কৰে, ক'ৰবাত ফুৰিবলৈ পইচা ইনভেষ্ট কৰে। ইমান ডাঙৰ ফেমিলিৰ ল'ৰা এটাই মোকতো গংগা ট্ৰেডাৰ্ছৰ অনাৰ বুলি কৈছিলে। তো সেই অনাৰজনে যে চুৰ কৰি পেলাই সেইখিনি কাম কৰিব মই কেতিয়াও নাজানো। আৰু সেইখিনি সি এতিয়া বৰ্তমান মোৰ ৰেছপনচিবিলিটি তেখেতে আৰু তেখেতৰ বাপেকে যেনেকৈ কৈ আছে, মোৰ ৰেছপনচিবিলিটি তেখেতলোকে ল'ব লাগিব বৰ্তমান। কাৰণ যিমানটো তেখেতলোকে কৈছে যেতিয়ালৈকে মোৰ কাৰণে এইখিনি কৰিলে, মই তামুক মোৰ কাৰণে এইখিনি পইচা ইনভেষ্ট কৰিলে, মোৰ নামততো তই কোনো পইচা ইনভেষ্ট কৰা নাই, কোনেও নাই কৰা মোৰ নামত। তো তেতিয়াহ'লে মোৰ ইমানটো ইমেজ বেয়া হৈছে, সেইখিনি ৰেছপনচিবিলিটি তেখেতলোকক ল'ব লাগিব।